নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আজি 29 আগষ্ট অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা এনে ধৰণৰ খবৰসমূহ নিতৌ চাবৰ কাৰণে চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব এই মুহূৰ্তত জনাই আছো এটা গুৰুত্বপূৰ্ণ খবৰ ভাৰতীয় দম্পতীক তিনিটাকৈ সন্তান জন্ম দিয়াৰ আহ্বান জনাইছে ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ মুৰব্বী মোহন ভাগৱতে দিল্লীত সংঘৰ শতবৰ্ষৰ অনুষ্ঠানত এই আহ্বান মোহন ভাগৱতে লগতে কৈছে হিন্দু আৰু মুছলমান একেই আমি সকলো ভাৰতীয় কেৱল আমাৰ আৰাধ্য দেৱতাহে পৃথক পৰৱৰ্তী খবৰ দেশৰ আটাইতকৈ পাৰদৰ্শী মুখ্যমন্ত্ৰীৰ তালিকাত শীৰ্ষস্থানত আছে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ইণ্ডিয়া টুডেৰ মুড অফ দ্য নেশ্যন সমীক্ষাত তালিকাৰ শীৰ্ষত অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আন এটা খবৰ বিজেপিত যোগদানৰ ইংগিত প্ৰাক্তন আছু নেতা শংকৰজ্যোতি বৰুৱাৰ শুকুৰবাৰে যোগদানৰ পৰিকল্পনা নথকাৰ কথা সদৰি কৰিলে সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰাক্তন সাধাৰণ সম্পাদক গৰাকীয়ে আন এটা খবৰ অসমত বাংলাদেশীৰ বুজা মানি নলওঁ বুলি কৈ কা আইনৰ জৰিয়তে ৬৯,৫০০ অবৈধ বিদেশী ডি ভোটাৰ্ছ গোচৰ উঠাই দিয়া চৰকাৰৰ লগত মিত্ৰালি কৰা সকল অসম বিৰোধী হয়নে নহয় প্ৰশ্ন কৰিছে চিত্ত বসুমতাৰীয়ে আছুকে ধৰি কেইবাটাও দল সংগঠনে এতিয়া নীৰৱ হৈ আছে আৰু বিজেপি চৰকাৰৰ বিৰুদ্ধে একো মাত মতা নাই কাখন অনাৰ সময়তে বিভিন্ন দল সংগঠনে প্ৰতিবাদ কৰিছিল কিন্তু কা আইনৰ জৰিয়তে এতিয়া হিন্দু বাংলাদেশী প্ৰায় ৬৯,৫০০ লোকক ডি ভোটাৰ্ছ গোচৰ উঠাই দি চৰকাৰে অসমৰ ভাৰতৰ নাগৰিকত্ব দিবলৈ চেষ্টা চলাইছে আৰু যিসকল দল সংগঠনে যিবোৰ নেতাই অসম চৰকাৰৰ লগত মিতিৰালি কৰিছে তেওঁলোক অসম বিৰোধী হয়নে নহয় প্ৰশ্ন চিত্ত বসুমতাৰীৰ পৰৱৰ্তী খবৰ সৰব হৈ পৰিছে জগদীশ ভূঞাই কৈছে ইফালে কা বিৰোধিতা আৰু আনফালে ২০১৪ চনলৈ বিদেশীক নাগৰিকত্ব দিবলৈ লোৱা হিমন্ত বিশ্ব শৰ্মাৰ কাম কাজক প্ৰত্যক্ষ বা পৰোক্ষভাৱে সমৰ্থন ইয়াক কি ধৰণৰ জাতীয়তাবাদ বুলি প্ৰশ্ন কৰিছে আছুৱে বৰ্তমান সময়ত চৰকাৰৰ হৈ কাম কৰিছে চৰকাৰৰ প্ৰত্যেকটো কামক সমৰ্থন জনাইছে কিন্তু আছুৰ জন্মই হৈছে বিদেশী খেদাৰ নামত বিদেশী খেদিবলৈ আছুৱে জন্মলগ্নৰে পৰাই প্ৰতিবাদ অব্যাহত ৰাখিছে অসম আন্দোলনৰ পৰা আৰম্ভ কৰি যেতিয়াই সংকটত পৰিছে অসমীয়া জাতি তেতিয়াই আছু ওলাই আহি প্ৰতিবাদ কৰিছে কিন্তু ২০১৪ চনলৈ বিদেশীক নাগৰিকত্ব দিবলৈ লোৱা হিমন্ত বিশ্ব শৰ্মাৰ কাম কাজক প্ৰত্যক্ষ বা পৰোক্ষভাৱে সমৰ্থন কৰিছে আছুৱে ইয়াক কেনেধৰণৰ জাতীয়তাবাদ বুলি প্ৰশ্ন কৰিছে জগদীশ ভূঞাই আন এটা খবৰ এনআৰচিৰ নামত যদি প্ৰতীক হাজেলাই টুপি পিন্ধাইছে আপোনাৰ চৰকাৰে প্ৰতীক হাজেলাক কিয় গ্ৰেপ্তাৰ নকৰিলে এনআৰচিৰ নামত যদি টুপি পিন্ধাইছে আপোনাৰ চৰকাৰে এনআৰচি পুনৰীক্ষণৰ বাবে উচ্চতম ন্যায়ালয়ত আবেদন কিয় নকৰিলে হিমন্ত বিশ্ব শৰ্মাক উভতি ধৰিছে জগদীশ ভূঞাই এনআৰচিত অন্তৰ্ভুক্ত নোহোৱা লোকসকলক আপোনাৰ চৰকাৰে ৰিজেকশ্যন স্লিপ কিয় নিদিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাকে প্ৰশ্ন অসম জাতীয় পৰিষদৰ নেতা জগদীশ ভূঞাৰ পৰৱৰ্তী খবৰ কেইবাটাও কাৰ্যসূচী লগত লৈ দুদিনীয়া অসম ভ্ৰমণত আহিছে গৃহমন্ত্ৰী অমিত শ্বাহ কেইবাটাও উদ্বোধনী অনুষ্ঠানত অংশগ্ৰহণ কৰিছে গৃহমন্ত্ৰী অমিত শ্বাহ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা অসম প্ৰদেশ বিজেপিৰ সভাপতি দিলীপ শইকীয়া আৰু প্ৰাক্তন মুখ্যমন্ত্ৰী তথা বৰ্তমানৰ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালক সংগ দিছে অমিত শ্বাহৰ আন এটা খবৰ অসমত উপস্থিত গৃহমন্ত্ৰী অমিত শ্বাহে অসমৰ মানুহক অন্য নতুন প্ৰতিশ্ৰুতি দিয়াৰ পূৰ্বে যোৱা 10 বছৰত অসমৰ ৰাইজক দি থোৱা
পূৰ্বৰ প্ৰতিশ্ৰুতিসমূহৰ ফলশ্ৰুতিসমূহ কি হ'ল সেই সম্পৰ্কে প্ৰথমে ৰাইজক অৱগত কৰিবলৈ অনুৰোধ জনাইছে। তেখেতে নিজেই আৰু তেখেতৰ দল বিজেপিয়ে অসমবাসীক দিয়া প্ৰতিশ্ৰুতি সন্দৰ্ভত ৰাইজৰ হৈ কেইটামান প্ৰশ্ন কৰিছে জগদীশ ভূঞাই। জগদীশ ভূঞাই কৈছে, অমিত শ্বাহে 2019 চনত সংসদত ঘোষণা কৰিছিল যে ন্যায়াধী বিপ্লৱ কুমাৰ শৰ্মা কমিটিৰ প্ৰতিবেদন দাৰী কৰ্তন নকৰাকৈ ৰূপায়ণ কৰা হ'ব। ৰূপায়ণ কৰিলেনে? দ্বিতীয়, 2014 লোকসভা নিৰ্বাচনৰ পূৰ্বে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ঘোষণা কৰিছিল সকলো অবৈধ বাংলাদেশীয়ে সেই বছৰৰ 16 মেৰ পিছত ভাৰত এৰি যাব লাগিব। প্ৰধানমন্ত্ৰীৰ সেই প্ৰতিশ্ৰুতি পালনৰ প্ৰাথমিক দায়িত্ব কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ। সেই প্ৰতিশ্ৰুতি পূৰণ কৰা হ'লনে? তৃতীয়, 2021 চনৰ অসম বিধানসভা নিৰ্বাচনৰ প্ৰচাৰলৈ আহি 15 মাৰ্চৰ দিনা গুৱাহাটীৰ খানাপাৰাত অমিত শ্বাহ ডাঙৰীয়াই ঘোষণা কৰিছিল ছেটেলাইট প্ৰযুক্তি ব্যৱহাৰ কৰি অসমৰ বানাক্ৰান্ত অঞ্চলসমূহ চিনাক্ত কৰি ব্ৰহ্মপুত্ৰৰ চৌদিশে কিছুমান পুখুৰী খান্দি নৈৰ পানী সেই পুখুৰীসমূহলৈ বোৱাই নি অসমৰ বানপানীৰ সমস্যা 5 বছৰৰ ভিতৰত স্থায়ীভাৱে সমাধান কৰা হ'ব। সেই পৰিকল্পনা প্ৰকল্পটো এতিয়া কি পৰ্যায়ত আছে, কিমানখিনি আগবাঢ়িল, উত্তৰ দিব পাৰিবনে? চতুৰ্থ, 2019 চনৰ 5 এপ্ৰিল তাৰিখে মৰিগাঁও জিলাৰ আখতগুৰি মহযুঁজ পথাৰত আয়োজিত নিৰ্বাচনী সভাত অমিত শ্বাহে কৈছিল যে ভাৰত বাংলাদেশ সীমান্ত এনেভাৱে চিল কৰা হ'ব যে চৰাই এটাইও আহি ভাৰতত প্ৰৱেশ কৰিব নোৱাৰিব। কিন্তু তাৰ 5 বছৰৰ মূৰত 12 আগষ্ট 2024 তাৰিখে অসম জাতীয় পৰিষদৰ নেতৃবৃন্দই মানকাছাৰত উপস্থিত হৈ উন্মুক্ত সীমান্ত নিজ চকুৰে পৰ্যবেক্ষণ কৰি আহে চৰাই প্ৰৱেশ কৰিব নোৱাৰাৰ কথা 2016 চনৰ নিৰ্বাচনৰ সময়তো অমিত শ্বাহে অসমৰ কেইবা ঠাইত কৈছিল, কিন্তু সেয়া সমস্যা সমাধান নহ'ল। বিজেপি ক্ষমতালৈ আহিলে চৰাই এটা আহিব নোৱাৰাকৈ সীমান্ত চিল কৰা হ'ব বুলি কৈছিল। প্ৰশ্ন হ'ল, সীমান্ত চিল কৰাৰ প্ৰতিশ্ৰুতি কিয় পালন কৰা হোৱা নাই? গৃহ মন্ত্ৰালয়ে বাৰে বাৰে কথা সলাইছে কিয়? পঞ্চম, 1602.66 কোটি টকা খৰচ কৰি 50 সহস্ৰাধিক চৰকাৰী কৰ্মচাৰীৰ 5 বছৰতকৈ অধিক সময়ৰ শ্ৰমৰ বিনিময়ত প্ৰস্তুত হোৱা তথা অসমীয়াৰ অস্তিত্বৰ প্ৰশ্ন জড়িত থকা ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী চমুকৈ NRCৰ কাম কিয় সম্পূৰ্ণ হোৱাৰ পাছতো পেলাই থোৱা হ'ল? কিয় ৰিজেকশ্যন শ্লিপ ইছ্যু কৰা নহ'ল? কিয় পুনৰীক্ষণৰ ব্যৱস্থা কৰা নহ'ল? কিয় চূড়ান্ত অধিসূচনা জাৰি কৰা নহ'ল? এই প্ৰশ্নকেইটাৰ উত্তৰ অমিত শ্বাহে দি যাবনে? NRCৰ সমন্বয়ক প্ৰতীক হাজেলাক কেগে দায়বদ্ধ কৰা স্বত্তেও অসম চৰকাৰে তেওঁক অসম এৰি গুচি যাবলৈ সুযোগ দিলে আৰু তেওঁৰ স্বেচ্ছামূলক অৱসৰত অনুমোদন জনালে। আনকি NRCৰ পৰৱৰ্তী সমন্বয়ক হিতেশ দেৱশৰ্মাই হাজেলাৰ বিৰুদ্ধে CIDত দাখিল কৰা গোচৰ আজিলৈকে পঞ্জীয়ন কৰা নহ'ল। অসম চৰকাৰে কৰা উক্ত জনস্বাৰ্থ বিৰোধী কাৰ্যৰ বাবে কেন্দ্ৰীয় চৰকাৰে অসমৰ মুখ্যমন্ত্ৰীক জবাবদিহি কৰিবনে? 6, 2016 আৰু 2019 চনৰ নিৰ্বাচনৰ পূৰ্বে অমিত শ্বাহে অসমৰ 6টা জনগোষ্ঠীক জনজাতিকৰণ কৰা হ'ব বুলি প্ৰতিশ্ৰুতি দিছিল। উক্ত প্ৰতিশ্ৰুতি কেতিয়া পালন কৰা হ'ব জনাবনে অমিত শ্বাহে? 7, চাহ শ্ৰমিকৰ মজুৰি 351 টকালৈ বৃদ্ধি কৰাৰ কথা 2016 চনত বিজেপিৰ দৃষ্টিপত্ৰ 2016-25ত ঘোষণা কৰা হৈছিল। সেইটো কিয় পূৰণ কৰা নহ'ল? এটা খবৰ, গুৱাহাটী মহানগৰ এতিয়া মহাসাগৰলৈ পৰিৱৰ্তন হৈছে। বৰষুণ আৰু কৃত্ৰিম বানত স্তব্ধ হৈছে গুৱাহাটীৰ জনজীৱন। ৰাজপথত পানীৰ সোঁত, সৃষ্টি হৈছে তীব্ৰ যান-জঁটৰ। গণেশগুৰি হাতীগাঁও গণেশগুৰি বেলতলা সংযোগী পথ বানৰ কবলত পৰিছে। বানৰ ফলত ৰাস্তাতেই আবদ্ধ হৈ পৰিছে যান-জঁট। GS ৰোড, AT ৰোড, ভৱেন্দ্ৰনাথ শইকীয়া পথ, হৰিদেৱ পথ, পণ্ডিত দীনদয়াল উপাধ্যায় পথ, AK আজাদ ৰোড, AK দেৱ ৰোড, B বৰুৱা ৰোড, মণিৰাম দেৱান পথত তীব্ৰ যান-জঁটৰ সৃষ্টি হৈছে। দুপৰীয়াৰ এজাক বৰষুণৰ পাছতেই গুৱাহাটীত সৃষ্টি হৈছে অবৰ্ণনীয় পৰিস্থিতি। খানাপাৰা জালুকবাৰী সংযোগী 27 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত হাহাকাৰ পৰিস্থিতি। বৰাগাঁও, বিহাৰবাৰী,
নালাপাৰাত ভয়ংকৰ বানৰ সৃষ্টি হৈছে। বানৰ বাবে ৰাজপথ বিকল হৈ পৰিছে। ৰাষ্ট্ৰীয় ঘাইপথত বলেৰো, ইনোভাকে ধৰি কেইবাখনো বাহন ডুব গৈছে। ২৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত এখাটো পৰ্যন্ত পানী। বানৰ বাবে ৰাষ্ট্ৰীয় ঘাইপথ হৈ পৰিছে তীব্ৰ যান-জঁট। এজাক বৰষুণৰ পিছতে কৃত্ৰিম বানৰ কবলত লাখৰো অধিক লোক আবদ্ধ হৈ পৰিছে। লক্ৰাৰ পৰা নেপালী মন্দিৰ সংযোগী পথ কৃত্ৰিম বানৰ কবলত পৰিছে। উল্লেখ্য যে লক্ৰাৰ পৰা নেপালী মন্দিৰ সংযোগী পথত চলি আছে উৰণ সেতুৰ নিৰ্মাণ কাৰ্য। বুধবাৰৰ পৰা বানৰ কবলত থকা ৰুক্মিণী গাঁৱত বৰষুণৰ পিছতেই সৃষ্টি হৈছে বানপানী। পাঞ্জাবাৰী, অনিল নগৰত বৃদ্ধি পাইছে পানী। মুঠতে গুৱাহাটীত পথ উপপথত এতিয়া সাগৰ সদৃশ পৰিস্থিতিৰ সৃষ্টি হৈছে। পৰৱৰ্তী খবৰ, মিজোৰামত নিষিদ্ধ কৰা হৈছে ভিক্ষা। বিৰোধীৰ আপত্তি সত্ত্বেও বিধানসভাত গৃহীত হৈছে বিধেয়ক। ভিক্ষা নিষেধাজ্ঞাৰ বাবে নতুন আইন আনিছে মিজোৰাম চৰকাৰে। বিৰোধীৰ আপত্তিৰ মাজতে মিজোৰাম ভিক্ষা নিষেধাজ্ঞা বিধেয়ক ২০২৫ গৃহীত হৈছে। চৰকাৰী সূত্ৰ অনুসৰি এই বিধেয়কখনৰ লক্ষ্য হৈছে ভিকাৰীসকলক পুনৰ সংস্থাপন কৰা, জীৱনৰ মান উন্নত কৰা আৰু তেওঁলোকক উচিত জীৱিকা অৰ্জন কৰাত সহায় কৰা। মিজোৰামৰ সমাজ কল্যাণ মন্ত্ৰী লাল ৰিনপুই এই ঘোষণা কৰিছে। শেহতীয়াকৈ ৰাজ্যত ভিকাৰীৰ সংখ্যা সামান্য বৃদ্ধি পোৱা বুলিও তেওঁ কৈছে। ইয়াক লৈ চিন্তিত হৈ পৰিছে মিজোৰাম চৰকাৰ। কিন্তু সৌভাগ্যক্ৰমে মিজোৰামত ভিকাৰীৰ সংখ্যা সাধাৰণতে কম। গীৰ্জা, স্বেচ্ছাসেৱী সংগঠন আৰু বিভিন্ন চৰকাৰী আঁচনিৰ যৌথ প্ৰচেষ্টাৰ বাবে ভিকাৰীৰ সংখ্যা অত্যাধিক স্তৰত উপনীত হোৱা নাই। পৰৱৰ্তী খবৰ, অসমৰ বানপানীৰ সমস্যা চকুত নপৰিল অমিত শ্বাহৰ। পথ সলাই বিমান বন্দৰৰ পৰা বাজপেয়ী ভৱন পালেগৈ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ। গুৱাহাটীত উপস্থিত হৈ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে বৰ্জাৰ আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰৰ পৰা কেন্দ্ৰীয় মন্ত্ৰীগৰাকী মালিগাঁৱৰ মাজেৰে আহি GS ৰোডেৰে ৬ মাইল হৈ বশিষ্ঠস্থিত বাজপেয়ী ভৱনলৈ যাত্ৰা কৰে কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকী। কিন্তু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই গুৱাহাটী মহানগৰৰ আচল দৃশ্য লুকুৱাই ৰাখি কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহক এই বানপানীৰ দৃশ্য, গুৱাহাটী মহানগৰবাসীৰ এই যন্ত্ৰণা নেদেখুৱালে, যাৰ বাবে বছৰৰ পৰা বছৰ ধৰি গুৱাহাটী মহানগৰবাসী এই যন্ত্ৰণাত ভুগিবলগীয়া হৈছে। চৰকাৰ আহে, চৰকাৰ যায়, কিন্তু বানপানীৰ সমস্যা আজিলৈকে সমাধান কৰিব পৰা নাই। আন এটা খবৰ, প্ৰতীক হাজেলাক লৈ মন্তব্য কৰিছিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। প্ৰতীক হাজেলাই সমগ্ৰ অসমবাসীক টুপি পিন্ধাইছে। এইবাৰ প্ৰতীক হাজেলাক লৈ মন্তব্য কৰিছে সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে। প্ৰদ্যুৎ বৰদলৈয়ে কৈছে প্ৰতীক হাজেলা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ আপোন মানুহ। দৰকাৰী বিষয়বোৰত আজিকালি নিমাত হৈ থাকে। অসমৰ স্বাৰ্থত মাত মাতিলে কংগ্ৰেছ দল সমৰ্থনত আছে। গৌৰৱ গগৈৰ নেতৃত্বত কংগ্ৰেছ দলটো তৃণমূল পৰ্যায়ৰ পৰা শক্তিশালী হৈ আহিছে। এই দাবী গৌৰৱ গগৈৰ। আছুৰ বিৰুদ্ধে সৰব হৈ গৌৰৱ গগৈয়ে আৰু লগতে প্ৰদ্যুৎ বৰদলৈয়ে কৈছে যে দৰকাৰী সময়ত আছু আজিকালি নিমাত হৈ থাকে। নিৰ্বাচন সমাগত, তাৰ আগত হলেও আছুৱে আত্মপ্ৰকাশ কৰিব খুজিছে, তাক সমৰ্থন জনাইছো। অসমৰ স্বাৰ্থত মাত মাতিলে আমিও আছুৰ লগত, কিন্তু তেওঁলোকে মাজে মাজে পাহৰি যায়, হঠাতে নাইকিয়া হৈ যায়, আত্মগোপন কৰে। সেইবোৰ উচিত নহয়। NRCৰ প্ৰসংগত প্ৰদ্যুৎ বৰদলৈয়ে কৈছে প্ৰতীক হাজেলা মুখ্যমন্ত্ৰীৰ আপোন মানুহ আছিল। মুখ্যমন্ত্ৰী যেতিয়া মন্ত্ৰী আছিল তেতিয়া প্ৰতীক হাজেলাই তেখেতৰ মূল বিষয়া আছিল। NRC সম্পৰ্কত ঠগাই থৈ যোৱা প্ৰতীক হাজেলাক এতিয়া এৰেষ্ট নকৰে কিয়, প্ৰশ্ন কৰিছে প্ৰদ্যুৎ বৰদলৈয়ে। প্ৰদ্যুৎ বৰদলৈৰ লগত হিমন্ত বিশ্ব শৰ্মাৰ মিতিৰালি আছে বাবেই প্ৰতীক হাজেলাৰ বিৰুদ্ধে একো ব্যৱস্থাই গ্ৰহণ নকৰে হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে। NRCৰ নামত 1600 কোটি টকা পানীত পৰিল।